অহা ইংৰাজী 19 জানুৱাৰী 2025 তাৰিখে গোলাঘাট জিলা ভিত্তিত নাহৰণিৰ ফটোগাঁও ঈদগাহ ময়দানত অনুষ্ঠিত হ'ব লগা কুৰাণ পাঠ প্ৰতিযোগিতাৰ বাবে আজি বাটিপৰীয়া জামাতৰ অন্তৰ্গত চাহমিলন দাৰুল উলুম বাটিপৰীয়া মাদ্ৰাছা প্ৰাংগণত বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে। অনুষ্ঠানত গোলাঘাট জিলাৰ বহু মক্তবৰৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু উলামাই কেৰামসকল উপস্থিত থাকে। এই অনুষ্ঠানটোৰ শেষৰখন প্ৰতিযোগিতা আৰম্ভ হ'ব। আজি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলত বিশেষকৈ আমাৰ পাঠশালা পৰ্যন্তৰ যিখিনি শিক্ষা দীক্ষা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে শুদ্ধভাৱে কোৰাণ শ্বৰীফ পঢ়িব পাৰে আৰু সেই মৰ্মে গৈ পেলাই ভৱিষ্যতলৈ একোজন ভাল নাগৰিক হোৱাৰ লগতেই এই ধৰ্মগ্ৰন্থখনৰ সন্মান ৰক্ষা কৰি শুদ্ধকৈ পঢ়িব পাৰে তাৰ এটা প্ৰয়াস কৰা হৈছে। আমি আশা ৰাখিছোঁ সদৌ গোলাঘাট জিলাৰ তথা বাটিপৰীয়াৰ মাদ্ৰাছাত আজি অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত বাটিপৰীয়াৰ সমূহ ৰাইজৰ সহযোগত আৰু ওলামায়ে ইছলাহে মুআছাৰাৰ নেতৃত্ব তথা উদ্যোগত এই অনুষ্ঠানটো হৈছে যাতে সফলভাৱে ৰূপায়িত হয়। আমি আপোনালোকৰ পৰা দোৱা বিচাৰিলোঁ। অদূৰ ভৱিষ্যতে যাতে আমি এইখিনি আৰু আগুৱাই যাব পাৰোঁ তাই প্ৰয়াস কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ দোৱা সন্নিৱিষ্ট হ'লে নিশ্চয় আমি উপকৃত হ'ম। ধন্যবাদ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মহান আল্লাহ পাক ৰব্বুল আলামিনৰ শুকৰিয়া যে আজি চাহমিলন দাৰুল বাটিপৰীয়া প্ৰাংগণত বাটিপৰীয়া জামাতৰ সহযোগত নাহৰণি আঞ্চলিক উলামায়ে ইছলাহি মুআছাৰাই আগন্তক 19 জানুৱাৰী 2025 তাৰিখে যি মুছাবাকাতুল কুৰাণ অৰ্থাৎ পবিত্ৰ কুৰাণ প্ৰতিযোগিতাৰ অনুষ্ঠান নাহৰণিৰ ফটোগাঁও জামাতত অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ কাৰণে মূল প্ৰতিযোগিতাৰ কাৰণে আজি বাটিপৰীয়া মাদ্ৰাছা প্ৰাংগণত আমাৰ গোলাঘাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। এই বাছনি পৰীক্ষাৰ পৰা নিৰ্বাচন কৰি আমি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক উচ্চ নাম্বাৰধাৰী ছাত্ৰ ছাত্ৰীসকলক লৈ অহা 19 জানুৱাৰী 2025 তাৰিখে নাহৰণি ফটোগাঁও মছজিদ প্ৰাংগণত আমি যি প্ৰতিযোগিতা হ'ব এই প্ৰতিযোগিতালৈ নিৰ্বাচন কৰিম। প্ৰত্যেকে দোৱা কৰিব, খাছ কৰি যাতে মহান আল্লাহ পাক ৰব্বুল আলামিনে এই অনুষ্ঠানটো সুচাৰুৰূপে কৰাৰ তৌফিক দান কৰে। এই অনুষ্ঠানটোৰ আমাৰ উদ্দেশ্য মাত্ৰ এটাই যে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে শুদ্ধকৈ কোৰাণ শ্বৰীফ পঢ়িব পাৰে। শুদ্ধকৈ কোৰাণ শ্বৰীফ পঢ়াৰ উদ্দেশ্য লৈ এই প্ৰতিযোগিতাটো আমি আজি প্ৰায় 6 মাহমানৰ আগৰ পৰা এই যোজা কৰি আজি বাছনি পৰীক্ষা লৈছোঁ আৰু অহা 19 তাৰিখে ইয়াৰ মূল প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ব।